আজি মই তনুজা মেমৰ মানে ভিডিঅ' চাই মানে কি ছাকচেছ পালে মই তাৰ বিষয়ে দুষাৰ ক'বলৈ আহিছোঁ। বাইদেউ তনুজা মেমৰ ভিডিঅ' চাই মানে এক্সেছ বাৰ্ছৰ কথা মানে বাইদেৱে মোবাইলত চাই থাকে। চাই মানে তনুজা মেমৰ ভিডিঅ' চাই ইমান ডাঙৰ এটা মানে ছাকচেছ হ'ল, নক'লে নোৱাৰো বা ভিডিঅ' নবনালেও নহ'ব। বহুত ডাঙৰ এটা হেৰি আপোনালোকে শুনিব বাইদেউ মুখেদি। নমস্কাৰ, মই মুন্নি। প্ৰথমতে বাইদেউক বহুত ধন্যবাদ দি লৈছোঁ, তনুজা বাইদেউক। যিহেতু তনুজা বাইদেউ প্ৰথম যেতিয়া এক্সেছৰ বিষয়ে কৈছিলে চেমিম ছিদ্দিকীৰ চেনেল এটাত আহি পেলাই, পডকাষ্ট এটাত আহি পেলাই, তাত তেখেতে কিবা কনচিভ কৰাৰ বিষয়ে কৈছিলে। মানে তেওঁৰ কোনোবা ক্লাইণ্ট আছিলে যে মানে হোৱা নাছিলে IVF কৰি, কিন্তু তেওঁৰ কিবা নিগেটিভিটি আছিলে, মানে নিগেটিভ থিংকিং কৰি থাকে। সেই ঠিক তেনেকৈ কোৱাৰ পিছত মানে শুনিলোঁ আৰু যিখিনি কৈছিলে। শুনাৰ পিছত মোৰ তেনেকুৱা কিছুমান প্ৰব্লেম চলি আছিলে সেইটো সময়ত। সেইখিনি তেনেকৈ শুনি পেলাই ময়ো সেইটো ফ'ল' কৰিলোঁ। মানে ময়ো নহ'ব নেকি এনেকুৱা ধৰণৰ কিছুমান নিগেটিভ থিংকিং মনলৈ আনি লৈছিলোঁ। তাৰপিছতে মেমৰ কথা মতে কাম কৰি পেলাই সেই থিংকিংটো মই একেবাৰে বাদ দিলোঁ, একেবাৰে পজিটিভ হৈ থাকিবলৈ ধৰিলোঁ। তাৰপিছত সেই ভিডিঅ'টো চোৱাৰ পিছত পজিটিভলি থকাৰ প্ৰায় 3-4 মানৰ পিছতেই মানে এই আৰু আমাৰ মাজলৈ আহি গ'ল। সেইকাৰণে বাইদেউক মানে বহুত ধন্যবাদ জনাইছোঁ। হয়তো সেইটো সময়ত সেই ভিডিঅ'টো নোপোৱা হ'লে বাকী কিবা পূজা পাঠ কিবা কিবি কৰি থাকোঁ, সেইখিনিও আশীৰ্বাদ আছে, মা দুৰ্গাৰ আশীৰ্বাদ আছে, মই নকওঁ সেইখিনি নাই বুলি, কিন্তু সাহস পালোঁ। তাৰমানে সেইখিনি হ'ব চাগে এনেকুৱা আশা এটা পালোঁ। তাৰমানে মা দুৰ্গাৰো আশীৰ্বাদ আছে। তাৰপিছতে হয়তো তনুজা মেমে মা দুৰ্গা হয়, সেইটো সময়ত তেনেকৈ ভিডিঅ'টোত আহি গ'ল আৰু হয়তো ৰাস্তাটো দেখুৱাই দিলে। মানে এতিয়া বাইদেউক বহুত ধন্যবাদ জনাইছোঁ। ললিতা বাইদেউকো কৈছোঁ মই কথাটো। যেতিয়া মই ললিতা বাইদেউৰ লগত কণ্টেক্ট কৰিছিলোঁ প্ৰথম, তেতিয়া মই কৈছিলোঁ, যেতিয়া গম পালোঁ তেখেতে মানে তনুজা বাইদেউৰ ওচৰতে শিকিছিলে বুলি গম পালোঁ, তেতিয়া বাইদেউক কৈছিলোঁ আৰু বাইদেৱে আমাৰ ঘৰলৈ আজি আহিছিলে। তাৰপিছত আপুনি বোলে শুনাওক ছাকচেছ ষ্টৰিটো। ভাল লাগিলে তনুজা মেমৰ ওচৰত। মানে ময়ো যেতিয়া শিকিছোঁ আৰু বহুতে ভাল ৰিজাল্টে পাইছে। আকৌ তনুজা মেমৰ ভিডিঅ' চাই আমাৰ কম মানে জন্ম হৈছে, সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' এটা কৰি পেলাই মেমলৈ পঠাই দিম আৰু। সেইকাৰণে মই বাইদেউক ক'লোঁ আজি এয়া তনুজা মেমৰ ভিডিঅ' চাই ধুনীয়াকৈ আজি এই ছাকচেছ হ'ল আৰু। এইটো বহুত ডাঙৰ এটা ষ্টৰি। যিসকলৰ মানে হোৱা নাই মানে হতাশ নহ'ব, মানে এনেকৈ পজিটিভ ভাবিব আৰু এদিন নহয় এদিন হ'ব। তাৰমানে এনেকৈ ভাবি বা ৰেমেডিবিলাক কৰিলে মানে ছাকচেছ হ'বই। মানে সেইটো এটা পজিটিভ থিংকিংটো মানে যিকোনো ক্ষেত্ৰতে খুব লাগে। মানে নিজে পাইছোঁ যেতিয়া মানে ক'বলৈ ভাল লাগে ন। কিছুমান মানে হতাশ হৈ যায় জীৱনত, কিন্তু হতাশ হ'ব নালাগে। সেইটোৱে আৰু হ'ব দিয়া।